নমস্কাৰ এটা সৰু আপডেট দিবৰ বাবে আপোনালোকৰ সন্মুখলৈ আহিলোঁ। আপোনালোকে জানে যে জ্ঞাত মই এছ বাৰ লগত জড়িত, এছ বাৰ ছেছনটিৰ লগত জড়িত আৰু বৰ্তমান মই আছোঁ মোৰ এছ বাৰ চেণ্টাৰ বিশ্বনাথৰ বেডেটিত। কথা হ'ল কি অহা কালিলৈ মানে 24 জুলাই মই মাজুলী হৈ নদীদ্বীপ মাজুলী হৈ মই যোৰহাট গৈ আছোঁ। গতিকে যোৰহাট, গোলাঘাট, তিতাবৰ, মৰিয়নি কোনোবাই যদি মোৰ হাতেৰে এছ বাৰ ছেছন ল'ম বুলি ভাবিছে গতিকে মোক আগতীয়াকৈ যোগাযোগ কৰিব। আৰু তিতাবৰ, মৰিয়নি, যোৰহাট মই আছোঁ 1 উইকমান মই আছোঁ তাতে। গতিকে আপোনালোকে যদি বিভিন্ন সমস্যাৰ লগত যদি জড়িত হৈ আছে, ধৰক আপোনালোকে যিমানে আপোনালোকে পজিটিভ কৰিব বিচাৰিছে আপোনাৰ মনটো কিন্তু পজিটিভ কৰিব পাৰে, এক দুধুৰ মুধুৰ মন লৈ আছে আপোনালোকৰ শৰীৰত বিভিন্ন বিষে আগুৰি ধৰিছে, কঁকাল বিষ, ভৰি বিষ, বাকী অন্যান্য চিন্তাটো আছেই আপোনালোকৰ চাগৈ। গতিকে সকলোবোৰ নিৰাময় কৰিবৰ বাবে যদি আপোনালোকে চিন্তা চৰ্চা কৰিছে গতিকে আপোনালোকে মোক যোগাযোগ কৰিব। এছ বাৰ এবাৰ ছেছন লৈ চাওক। এছ বাৰ হ'ল এটা লাইফ চেঞ্জিং মডেলিটি হয়। গতিকে লওক, বিশ্বাস কৰক, ৰিজাল্ট পাওক। গতিকে যোগাযোগ কৰিব আপোনালোকে। অহাকালিলৈ মই গৈ আছোঁ যোৰহাট।